নমস্কাৰ বন্ধুসকল, ৱেলকাম টু ডিজিটেল ষ্টাডি জোন। যদি ভিডিঅ'টো চাই ভাল লাগে শ্বেয়াৰ কৰি দিব, লগতে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। বলক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰশ্ন নং 1, পোংগল ভাৰতৰ কোনখন ৰাজ্যৰ উৎসৱ? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, তামিলনাডু। প্ৰশ্ন নং 2, বসুদেৱা উৎসৱৰ তলৰ কোনটো জনগোষ্ঠী তথা জনজাতিৰ দ্বাৰা পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ডিমাছা জনজাতি। প্ৰশ্ন নং 3, তলৰ কোনখন নদীত হীৰাকুদ বান্ধ নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, মহানদী, যি ওড়িশাত অৱস্থিত। প্ৰশ্ন নং 4, নবাৰ্ডৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মুম্বাই। প্ৰশ্ন নং 5, পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, শিৱসাগৰ। প্ৰশ্ন নং 6, অসমৰ পৰা কোনজন ব্যক্তিয়ে ৰাউণ্ড টেবুল সন্মিলনত অংশগ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, চন্দ্ৰধৰ বৰুৱা। প্ৰশ্ন নং 7, ডক্টৰ ভূপেন হাজৰিকা সেতু কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, লোহিত অৰ্থাৎ ব্ৰহ্মপুত্ৰ। প্ৰশ্ন নং 8, তলৰ কোনখন দেশ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য অংশ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, জাপান। প্ৰশ্ন নং 9, অসমৰ মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, যোৰহাট। প্ৰশ্ন নং 10 ডিচেম্বৰ কোনটো দিন হিচাপে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। প্ৰশ্ন নং 11, কলিকতাত হিন্দু কলেজ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, ৰাজা ৰামমোহন ৰায়। প্ৰশ্ন নং 12, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গোপালা, অপশ্যন খ। প্ৰশ্ন নং 13, শৰাইঘাটৰ যুদ্ধ কোন আহোম শাসকৰ ৰাজত্বকালত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, উদয়াদিত্য সিংহৰ দিনত হৈছিল। প্ৰশ্ন নং 14, হুদুম পূজা অসমৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, কোচ ৰাজবংশী লোকে পালন কৰে। প্ৰশ্ন নং 15, ভাৰতৰ প্ৰথম বাতৰি কাকতখন কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, বেংগল গেজেট। প্ৰশ্ন নং 16, নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, গোলাঘাট জিলাত অৱস্থিত। প্ৰশ্ন নং 17, টোকোলাই চাহ প্ৰতিষ্ঠান অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, যোৰহাট জিলাত অৱস্থিত। প্ৰশ্ন নং 18, জালিয়ানাৱালা বাগ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, পাঞ্জাৱ ৰাজ্যত অৱস্থিত। প্ৰশ্ন নং 19, কুল্লু দশেৰা ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, হিমাচল প্ৰদেশত পালন কৰা হয়। প্ৰশ্ন নং 20, আহোম ৰাজ্যৰ শেষ তথা অন্তিম ৰাজধানী কোনখন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, যোৰহাট। প্ৰশ্ন নং 21, অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা তলৰ কোন কেইখন দেশৰ সৈতে আছে?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ভূটান আৰু বাংলাদেশৰ সৈতে অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। প্ৰশ্ন নং 22 ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কলিকতা। প্ৰশ্ন নং 23 তলৰ কোনটো স্থানে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ডিৰাক। প্ৰশ্ন নং 24 পদাৰ্থ বিজ্ঞানৰ নিয়ম প্ৰতিটো প্ৰক্ৰিয়াৰ সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে বুলি কোনে আগবঢ়াইছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ছাৰ আইজাক নিউটন। প্ৰশ্ন নং 25 জিম্বাবৱেৰ ৰাজধানী চহৰ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ হাৰাৰে। প্ৰশ্ন নং 26 সংযুক্ত আৰৱ আমিৰশ্বাহী অৰ্থাৎ UAEৰ মুদ্ৰা কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ডিৰাম। প্ৰশ্ন নং 27 ইংলেণ্ডৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক লণ্ডন। প্ৰশ্ন নং 28 আহোম ৰাজ্যৰ শেষ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ পুৰন্দৰ সিংহ। প্ৰশ্ন নং 29 বেংকক কোনখন দেশৰ ৰাজধানী চহৰ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ থাইলেণ্ড। প্ৰশ্ন নং 30 অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ ডিব্ৰুগড়।